হেল্ল' এভৰিৱান, আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অংকুৰণ লাইফত। মই ৰূপম ত্ৰিচান। ফাইনেলি অসমৰ স্বাস্থ্য বিভাগত ছিলেকশ্যন লাভ কৰা প্ৰাৰ্থীৰ মনৰ উৎকণ্ঠা অন্ত পৰিল। CM ছাৰে নিজৰ এক্স চেনেলত হেল্থ ডিপাৰ্টমেণ্টত কেতিয়া এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব প্ৰাৰ্থীসকলে, সেই বিষয়ে কি জনালে আমি CM ছাৰৰ এক্স চেনেলৰ লিখনিটো চাই লৈছোঁ। CM ছাৰে 4 ঘণ্টাৰ আগত নিজৰ এক্সত আপডেট কৰিছে ৰিগাৰ্ডিং DME এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন ডেট। ছাৰে লিখিছে এপইণ্টমেণ্ট লেটাৰ ফৰ ছাকচেছফুলি কেণ্ডিডেটছ অফ দ্য হেল্থ এণ্ড মেডিকেল এডুকেশ্যন ডিপাৰ্টমেণ্ট উইল বি ডিষ্ট্ৰিবিউট অন 22 ডিচেম্বৰ 2025। যিবোৰ প্ৰাৰ্থীয়ে DMEত ছিলেকশ্যন লাভ কৰিছে তেওঁলোকক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ডিষ্ট্ৰিবিউশ্যন কৰিব অহা 22 ডিচেম্বৰ তাৰিখত। ভেনু কি থাকিব, সময় কি হ'ব এতিয়ালৈকে তেওঁ উল্লেখ কৰা নাই। হয়তো সময়ত DMEৰ অফিচিয়েলি ৱেবছাইটত অফিচিয়েলি নটিফিকেশ্যনখন আহিব 22 তাৰিখৰ আগত। কেণ্ডিডেটসকলে অফিচিয়েলি ৱেবছাইটটো ভিজিট কৰি থাকিলে সকলো ধৰণৰ ইনফৰমেশ্যন লাভ কৰিব। লগতে তেওঁ ADREৰ ওপৰত লিখিছে উই উইল চুন এনাউন্স দ্য ডেট ফৰ ADRE এপইণ্টমেণ্ট এজ ৱেল এজ দ্য প্ৰচেছ ইজ কমপ্লেক্স এণ্ড ইজ টেকিং এ লিটিল মোৰ টাইম। যিবোৰ প্ৰাৰ্থীয়ে ADRE 2.0ত ছিলেকশ্যন লাভ কৰিছে তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ ডেট খুব সোনকালে চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিব আৰু ইয়াৰ বাবে চৰকাৰক কিছু সময় আৰু লাগিব। তেওঁ প্ৰচেছ ইজ কমপ্লেক্স বুলি উল্লেখ কৰিছে। ইয়াৰ পৰা ক'ব পাৰি যে ADRE 2.0ৰ এপইণ্টমেণ্ট লেটাৰৰ ডিষ্ট্ৰিবিউশ্যনৰ ডেট 2026 বৰ্ষৰ জানুৱাৰীত হ'বগৈ চাগে। যিবোৰ প্ৰাৰ্থীয়ে ADRE 2.0ত ছিলেকশ্যন লাভ কৰিছে হয়তো তেওঁলোকে কিছু সময় ধৈৰ্য ধৰিব লাগিব আৰু এনেকুৱা ধৰণৰ ADREৰ ওপৰত লাগতিয়াল ইনফৰমেশ্যন পালে নিশ্চয়কৈ এই চেনেলৰ যোগেদি জনোৱা হ'ব। ধন্যবাদ।